গুড মৰ্নিং আৰু কি খবৰ আপোনালোকৰ নিশ্চয় ভালে কুশলে আছে আৰু ভালে কুশলে থকাটোই কামনা কৰিছোঁ আৰু ৰাতিপুৱা ভিডিঅ' ষ্টাৰ্ট আৰু ৰাতিপুৱা আজি ৰ'দটো বৰ চোকাকৈ ওলাইছে আৰু দেখা পাইছে আপোনালোকে কেমেৰাত সুন্দৰকৈ আহি আছে আৰু অকণমানি এটা ৰাইড কৰি দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম শেষৰলৈকে আৰু স্বাস্থ্য অকণমান ভাল পাইছোঁ আৰু আপোনালোকক কৈছিলোঁৱেই মই গাটো বৰ ভাল নাছিলে বুলি আৰু অলপকৈ ভাল পাইছোঁ আৰু প্ৰথম কামটো আছে মোৰ যে পলিউশ্যন কৰাবৰ কাৰণে আৰু বাইকখনত পলিউশ্যন কৰা নাই আৰু আজিকালি পলিউশ্যন নাথাকিলেতো আপোনালোকে জানে আৰু কিমান ফাইন ভৰিব লাগে আচলতে পলিউশ্যন মই এতিয়া বুলি নহয় মই ফেল হ'বলৈ নিদিওঁৱেই আৰু নিয়মখিনি মানি থকাটো ভাল এতিয়া জলে তলে গাড়ীখন লৈ যাব পাৰি আৰু পলিউশ্যনৰ লাষ্ট ডেট আছে 8 মাৰ্চ আজি যিহেতু 6 মাৰ্চ আৰু দুদিন আছে মই দুদিনৰ আগতে কৰি ল'ম মানে কথাটো হৈ গ'ল মই সেইফালে যে গৈ আছোঁ আৰু গৈ থাকোঁতে সদায়তো গৈ থাকিব নোৱাৰি সেইটো কাৰণে আজিয়ে কৰাই লৈ আহিম আৰু লাহে লাহে ঠাণ্ডাক বিদায় দিবলৈ সময় আহি গ'ল গৰম আহিছে যিহেতু ৰ'দ দিছে এইকেইদিন আৰু বাইকত গৈ থাকিলে ইমান এটা ঠাণ্ডা নালাগে কিন্তু আপুনি যদি ঘৰতে বহি থাকে বা এনেকৈ যদি এনেই থাকে আপোনাৰ কিন্তু এইকেইদিনত বহুত গৰম আৰু বাইকত গৈ থাকিবৰ কাৰণে ভাল হৈছে ঠাণ্ডা লাগি থাকে এটা মিহিকৈ আৰু গৰম দিনকেইটা এনেকুৱাই বতাহ লাগি থাকিলে ভাল আৰু ৰৈ দিলে এতিয়া মই বাইকখনৰ পৰা যদি ৰৈ দিওঁ তেতিয়া আকৌ গৰম উঠি যাব এইটো ব্লক দিয়া ৰাস্তা আৰু ব্লক দিয়া ৰাস্তাত মানে বৰ ধমধমাই যায় আপোনালোকক মই কৈছোঁৱেই আৰু এইখিনিতে কিহৰ দলিচা পাৰিলে টেণ্ট হাউচৰ দলিচা শুকাবৰ কাৰণে দিছে মই ৰাইডৰ কথা কৈ আছিলোঁ আপোনালোকক আগৰ ভিডিঅ'টোত কিন্তু যাবই পৰা নাই শৰীৰে একদম লাগ দিয়া নাই বুলি ক'ব লাগিব স্বাস্থ্য ভাল নহয় তো এইকেইদিন আমাৰ ইয়াত মানে বিৰাট চেকিং হৈ আছে পুলিচৰ চেকিং সকলে নিয়ম মানি আছে আৰু তেওঁলোকৰ বাবে কোনো এটা নতুন নহয় তেওঁলোকৰ কাৰণে সাধাৰণ কথা যিসকলে নিয়ম মনা নাই তেওঁলোকৰ কাৰণে মানে বহুত টান হৈ গৈছে এইকেইদিন তেওঁলোকে মানে গাড়ীবিলাক উলিয়াব পৰা নাই ভিতৰৰ পৰা বাহিৰলৈ মানে মেইন ৰাস্তাত আহিব পৰা নাই আৰু আজিকালি পুলিচবিলাকো ইমান টেঙৰ হৈ গ'ল মানে তেওঁলোকে আজিকালি থানাৰ মুখত চেকিং নকৰে গাঁৱৰ ভিতৰত গৈও চেকিং কৰিছে আৰু পুলিচৰ গাড়ী গৈ থাকে আৰু আপোনাৰ যদি হেলমেট নাথাকে ৰাখি পিনি ফটাফট আপোনাক ফাইন লগাই দিব আৰু যদি আপোনাৰ ইঞ্চুৰেঞ্চ আৰু পলিউশ্যন নাথাকে তেতিয়া কি কৰে আপোনাৰ গাড়ীখনৰ মানে ফটো মাৰি চাই ল'ব আৰু চাই লোৱাৰ পাছত যদি আজিকালিতো অনলাইনত চব দেখিয়ে পায় না কি আছে কি নাই যদি কিবা এটা নাথাকে তেতিয়া আপোনাৰ লগালগ ফাইন আপোনাৰ মেছেজহে যাব তেনেকুৱা হৈছে মানে আৰু এইডোখৰ আগতে বৰ সেউজীয়া হৈ আছিলে এই গছবিলাকত মানে এতিয়া কুঁহিপাতবিলাক মেলা নাই এইবিলাক দেখিছে নহয় কুঁহিপাত মেলাৰ লগে লগে এইবিলাক ধুনীয়া হৈ যাব আৰু এইফালে কলা পাতখিনি আৰু এইফালে যে পূৰা সেউজীয়া হৈছে কথাটো কি আৰু এইখিনি মানে কলম দিয়া নাই ন সেইটো কাৰণে হৈছে এনেকুৱা আৰু এইখিনি তুলিবলৈ হ'বই আৰু 2 এদিনৰ ভিতৰতে পাত তুলিব মানে কম পৰিমাণে হ'লেও এইবিলাক উঠাব পাত দেখিছেনে বাৰু এইবিলাক পূৰা সেউজীয়া পাই গ'লোহি মেইন ৰোড আৰু আপোনালোকৰ চিনাকি ৰাস্তা আৰু মই ভিডিঅ'ত দেখুৱাই থাকোঁ প্ৰায় কিন্তু খেলি মেলি হৈ ৰাস্তা বনি আছে এই পুলটো মই পটাপট পাৰ হ'ব লাগিব আগফালৰ পৰা এখন মানে ট্ৰাক এখন আহিছে ট্ৰাকখনত কি মই আগতে পাৰ হৈ লওঁ লাইটটো দি দিলোঁ আৰু এতিয়া পাৰ হৈ গুচি আহিলোঁ কিন্তু বহুত ধূলি আৰু ঘোঁৰা গাড়ী আৰু বহুত দিনৰ মূৰত দেখিলোঁ ঘোঁৰা গাড়ী বহুত দিন দেখাই নাছিলোঁ এইবিলাকে নাজানো কিন্তু মোৰ ধৰক কিন্তু ঘোঁৰা বুলি ক'লে কিবা এনেকুৱা জন্তুৱে যদি কিবা গাড়ী চলাই নিয়ে বা কিবা তলুৱাই মোক বেয়া লাগে সঁচাকৈ বেয়া লাগে তো পাই গৈছোঁহি সদায় আপোনালোকক দেখুৱাই থকা টাউন আজি কিন্তু এইখন টাউনত মই নৰওঁ মই গুচি যাম আজি মাৰি আনি আজি ইয়াত চেক নাই আৰু চেকিং পাই যাম মই আগত আৰু যিফালে গৈ আছোঁ আৰু সেইফালে মানে চেকিং পামেই আৰু চেক কৰিলে ভালেই লাগিব চেকিং বহুত আৰু মই ওলাই গ'লে চেকিং বহুত কমেই পাওঁ আৰু মোক তেনেকৈ নাৰাখেই আৰু ৰাখিলেও একো প্ৰব্লেম নাই
সকলোবোৰ মোৰ নথিপত্ৰ আছে। আৰু এইটো যিহেতু চাৰিআলি আৰু সেইবাবে গাড়ী মানে ইফালৰ পৰা ইফালে আহি থাকে, মানুহ পাৰ হ'ব লাগে না। আৰু এই ৰাস্তাটো মানে ৰিপেয়াৰিং কৰি দিয়াৰ পাছত আৰু বেয়াহে হ'ল, একদম ধমধমাই যায়। এইডোখৰ চাবতে এইডোখৰ এতিয়া স্পীড ব্ৰেকাৰৰ নিচিনা হৈ আছে, সেয়া দেখিলে ধমধমাই দিলে। আৰু পালোহি বৰ্তমান গিবন অভয়াৰণ্য। আৰু ভালেমানকেইটা ভিডিঅ'ত আপোনালোকক গিবন দেখুৱালোহি। আৰু যিহেতু আমাৰ মেইন ৰাস্তা আৰু এইফালেদি গ'লে গিবন দেখা পাবই আপোনালোকে। আৰু এইখন হৈছে গিবন। আৰু এতিয়া নৰওঁ ঘূৰি আহি স্পীড ব্ৰেকাৰ বনাই দিলেও আজিকালি ইয়াত। আৰু আগতে স্পীড ব্ৰেকাৰ নাছিলে, দেখা পাইছেনে বাৰু? পুৰা গিবন ধুনীয়া হৈ আছে। ৰ'দৰ কথা কৈছিলোঁ, বৰ্তমান ৰ'দ দেখোন নাইকিয়া হৈ গ'ল। বৰষুণ আহিব নেকি? খৰি কিন্তু বহুত আছে, শুকাই শুকাই গৈছে গছবিলাক। কিছুমান মৰি যোৱা গছ আছে না, শুকাই আছে। খৰি কিন্তু বৰ ধুনীয়া জ্বলিব, কিন্তু ইয়াত খৰি থাকিলেও আপুনি নিব নোৱাৰে। ফৰেষ্ট হয়, ফৰেষ্ট। কিন্তু নিয়ে বহুতে সৰু সুৰা গছবিলাক, কিন্তু ডাঙৰবিলাক গছ নিব নোৱাৰে ইয়াৰ পৰা। আৰু বান্দৰৰ বাবে বিখ্যাত ফৰেষ্ট গিবন। 9টা পূজাৰী আছে, কিন্তু বান্দৰবিলাক চাবলৈ গ'লে ভিতৰলৈ যাব লাগিব। এইফাললৈ মই এটা আহে, যিটো এইটো আমাৰ ঘৰত ওলাই গৈছে যিটো বান্দৰ, সেই বান্দৰটো এইফালে ওলাব। গিবন পোৱাৰ লগে লগে ইয়াতে লগাই দিছে, কি বুলি কয় এইটো, স্পীড ব্ৰেকাৰ। আজিকালি স্পীড ব্ৰেকাৰ কিয় দিলে? আগতে নাছিলে বাৰু, মই বহুত দিন অহা নাছিলোঁতো ইয়াত। আৰু এটা কথা, কেমেৰা চেমেৰা লগোৱা নাইতো, আৰু কেমেৰা লগালে দেখোন মই ফাইনে ভৰিম ইয়াত। এতিয়া মই যাব লাগিব ৰাইট ছাইড। আৰু কেতিয়াবা কেতিয়াবা আহিলে ইয়াতে চেকিং থাকে, কিন্তু চেকিং নাই বৰ্তমান। আৰু এইখিনিত মানে চেকিং বহালে আপুনি কোনোফালে পলাব নোৱাৰে, সেইটো কাৰণে একদম চেণ্টাৰত বহাই দিয়ে সিহঁতে। এইফালে নাগালেণ্ডৰ ফালে যোৱাখিনিকো পাই যাব, আৰু দুদৰালিত গুচি যোৱাখিনিকো পাব। আৰু ভগৱানৰ ফটো দেখোন আজি বহুত ওলাইছে। এইখন হৈছে কলেজ, মৰিয়নি কলেজ। এফালে লিখা আছে মৰিয়নি বিদ্যালয় বিজ্ঞান শাখা। আৰু কলেজ মানে এফালে নাই বাৰু। আরে মাছ 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 লৈ লওক। আৰু লোকেল মাছ ওলাইছে যেন পাইছোঁ, মানুহ ভিৰ লাগিছে। আৰু ইয়াত কিবা পাতিছে নেকি বাৰু? গোটেই দেখোন বেলুন লগাই আমাৰ বিধায়কৰ ফটো লগাই দিছে। কাহিনীটো কি বাৰু? আৰু এইটোৱে হৈছে মেজিক ষ্টেণ্ড। আৰু ইয়াত ট্ৰেফিক আছে, পুলিচ আছে, চেকিং কৰি আছে, দেখিছেনে বাৰু? এতিয়া মই যাব লাগিব লেফ্ট ছাইড। আৰু ভগৱান, একদম সন্মুখত বজাই দিছে ফাঁট কৰি, ভয় খাই গৈছিলোঁ। এতিয়া মই পালোঁ, এতিয়া পাই গ'লোহি। এতিয়া পলিউশ্যনটো কৰাই লওঁ, ফটাফট পলিউশ্যন কৰাব লাগে আৰু যাব লাগে। আছেনে নাই মানুহ? ভিৰ নেকি? নহয় ভিৰ নহয়, ভিৰ নহয়। মই উলিয়াব লাগিব কাগজখন আছে ইয়াত। look. Look.
আৰু নকছাৰী টাউন সোমাই গ'লোঁ আৰু এইখিনিতে বজাৰ কেইটামান কৰিবলগীয়া আছে বজাৰকেইটা কৰি লওঁ তাৰপিছত আপোনাক লগ পাই আছোঁ A few moments later এতিয়া এইটো তেল ডিপুতে মই তেল ভৰাই লওঁ আৰু মই আগতে কৈছোঁ আপোনালোকক এই তেল ডিপুতে মই তেল ভৰাওঁ এতিয়া তেল ভৰাই হৈ গ'ল এতিয়া যাব লাগিব এইফালেদি শিৱৰাত্ৰিৰ আয়োজন চলি আছে পেণ্ডেল দি ৰাখিছে আৰু ইয়াতে শিৱৰাত্ৰি হয় আৰু এইফালে মোৰ সোঁহাতে দেখা পাইছে এইটো হৈছে শিৱ মন্দিৰ আৰু ইয়াত ডাঙৰকৈ হয় লাহে লাহে ডাঙৰ হৈছেহি আৰু ইয়াত কৃষ্ণ বৰ্তমান আছোঁ ঘৰত এইফালে সেইফালে উঠিব পাই জানো বাগৈ যাব নেকি বস্তাটো অঁ সেইফালে উজো নেকি এফালে কোনে দিলে ব্যৱস্থাকেইটা হে এফালে উঠিছে যে অঁ লাহে 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 আৰু দিনটো ভিডিঅ' নকৰিলোঁ এতিয়া আছোঁ ঘৰত আমাৰ সৃষ্টিৰ লগত ঐ পিছল পানী পৰি আছে এইবিলাক নাই অঁ পানী শুকাই গ'ল পানীবোৰ শুকাই হে শুকাই গ'ল পানী দিবলৈ হৈ গ'ল ৰাতিপুৱা দিব লাগিব এতিয়া নিদিয়ে পানী আমাৰ সৃষ্টি এটা কবিতা আবৃত্তি কৰিব কবিতা কৰিবা নে গান গাবা ওচৰলৈ আহা কৈ দিয়া নমস্কাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী কাম নাই আমাৰ সৃষ্টি ভাগৰ নাগায়